My dear student, Moinbari tek Assamle তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই New English Reader 4 Class 4 Lesson number 3 The Little Tailor এই গল্পখনৰ মই অসমীয়া অনুবাদখিনি কৰি দিছো। ভালকে চাবা। বহুত ইন্টাৰেষ্টিং গল্প। অলপ মনোযোগ দিবা। মই গল্পটো পঢ়ি দিয়াৰ পিছত তোমালোকক মই ওয়ার্ড মিনিং খিনি লিখি দিম। ভালকে চাই লবা। The Little Tailor কি হৰু দৰ্জিজন। লিটল মানে হৰু, টেইলৰ মানে কি দৰ্জি। যিবিলাক মানুহে কি কৰে কাপোৰ সিলাই কৰে তাক কি বুলি কোৱা হয়? আমি টেইলৰ বা দৰ্জি বুলি কওঁ। দি লিটল টেইলৰ হৰু দৰ্জিজন। লং এগো বহুত দিন আগতে দেয়াৰ লিভড তাত বসবাস কৰিছিল বা থাকিছিল এ লিটল টেইলৰ এজন হৰু দৰ্জি ইন এ কান্ট্ৰি এখন দেশত। কি বহুত দিন আগতে এখন দেশত এজন হৰু দৰ্জিয়ে বসবাস কৰিছিল। He was happy enough. তেওঁ বৰ যথেষ্ট কি আছিল? সুখী আছিল। Happy মানে সুখী, enough মানে কি যথেষ্ট। He was happy enough. তেওঁ যথেষ্ট কি আছিল? সুখী আছিল। He did his work comfortably. He did his work. তেওঁ তেওঁৰ কামবোৰ কৰিছিল comfortably মানে কি নিয়াৰিকৈ বা আৰামভাৱে। তেওঁ তেওঁৰ কামবোৰ নিয়াৰিভাৱে কি কৰি গৈছিল বা তেওঁ তেওঁৰ কামবোৰ নিয়াৰিভাৱে কৰিছিল। One day এদিনাখন as usual he was sewing a jacket. One day এদিনাখন as usual he was sewing a jacket. আনদিনাৰ দৰে তেওঁ কি এটা জেকেট সিলাই কৰি আছিল। He was in bright mood. তেওঁৰ আছিল in bright mood. সেইদিনাখন কি আছিল? তেওঁৰ মনটো কি বৰ উজ্জ্বল আছিল, বৰ কি প্ৰফুল্ল আছিল, বৰ কি ভাল আছিল। He was in bright mood. সেইদিনাখন কি তেওঁৰ মনটো কি বৰ উজ্জ্বল আছিল, বৰ প্ৰফুল্লিত আছিল। So he was singing while sewing the jacket. He was singing, তেওঁ কি গুণগুণাই কি আছিল? গান গাই আছিল। While যেতিয়া sewing the jacket, যেতিয়া কি জেকেট সিলাই কৰি আছিল। তেওঁ কি জেকেট সিলাই কৰাৰ সময়ত কি গুণগুণাই কি আছিল? গান গাই আছিল। When the jacket was half sewed, যেতিয়া জেকেটখন আধা সিলাই কৰা হ'ল, হাফ মানে আধা, sewed মানে কি সিলাই কৰা। When the jacket was half sewed, যেতিয়া জেকেটখন আধা সিলাই কৰা হৈছিল, the little tailor felt hungry. কি সৰু দৰ্জিজনে কি কৰিছিল? ভোকাতুৰ অনুভৱ কৰিছিল। He bought a slice of bread. তেওঁ কিনি আনিছিল a slice এটুকুৰা of bread. bread মানে তোমাৰ কেক। with some jam spread on it. আৰু কি কিছু জেলি। তোমালোকে জানা সৰু পেকেটত কি থাকে? তোমাৰ জেলি থাকে, পিছল মিঠা জাতীয়। এইবিলাক কি কৰে? বলে কি কেকৰ ওপৰত দি খায়। তোমালোকে নিশ্চয় খাইছা। He brought a slice of bread. তেওঁ এটুকুৰা কি কেক কিনি আনিছিল with some jam spread. আৰু কিছু কি জেমৰ জেলি আনিছিল spread আৰু খিচৰিত কৰি ৰাখিছিল on it ইয়াৰ ওপৰত। and আৰু left it on the table. আৰু কি টেবুলৰ ওপৰত কি এইটো ৰাখিছিল। তেওঁ এটুকুৰা কেক কিনি আনিছিল অলপ জেলিৰ সৈতে আৰু সেই জেলিবোৰ কি কৰিছিল? জেলিবোৰ কেকৰ ওপৰত কি খিচৰিত কৰি এইটো কি টেবুলৰ ওপৰত ৰাখিছিল। I stitch some more before I take a bite. I stitch মই অলপ সিলাই লওঁ। মই সিলাই লওঁ some more আৰু অধিক অলপ সিলাই লওঁ before আগতে I take a bite. কি bite মানে কামোৰা। কি মই কেকখন খোৱাৰ আগতে কি আৰু অলপমান কি সিলাই কৰি লওঁ। Thought the tailor. দৰ্জিজনে কি ভাবিলে? কি ভাবিলে? যে কি মই কেকখন খোৱাৰ আগতে কি আৰু অলপ কি সিলাই কৰি লওঁ কি জেকেটটো। He decided to take the slice just after a little time. He decided তেওঁ কি সিদ্ধান্ত লৈছিল to take the slice just after a little time. তেওঁ কি অলপ সময় পিছতে কি সেই স্লাইচটো কি খোৱাৰ কাৰণে কি কৰিছিল? সিদ্ধান্ত লৈছিল। He went on his work.
সেয়ে তেওঁ কি কৰিছিল তেওঁৰ কামত পুনৰ কি মনোযোগ দিছিল বা সেয়ে তেওঁ পুনৰ তেওঁৰ কামটো কৰিবলৈ লৈছিল ইন দা মেইন টাইম সেই সময়তে এই swarm of flies swarm মানে কি ঝাক flies মানে কি মাখি তোমালোকে জানা গৰমৰ দিনত কি থাকে মহ মাখি থাকে সেই মাখিবোৰ কৈছে ইন দা মেইন টাইম এই সময়তে এই swarm of flies এজাক মাখিয়ে had already started to test the bread কি সেই সময়তে কি এজাক মাখিয়ে কি কৰিছিল সেই কেকটো কি ইতিমধ্যে কি খাবলৈ আৰম্ভ কৰিছিল তামাক কি কৈছে বস্তুটো যে যেহেতু তেওঁ ভাবিলে কি যে মই অলপ কি লওঁ চিলাই লওঁ গতিকে কি কেকটো ক'ত ৰাখিলে কেকটো বোলে কি এটা টেবুলৰ ওপৰত ৰাখিলে কি অলপ জেলি মিহলাই সেইমতে কি কৰিলে সেইমতে কি এজাক কি মাখি আহি কি কৰিলে এইটো খাবলৈ আৰম্ভ কৰিলে এই কথা কৈছে ইন দা মেইন টাইম সেই সময়তে এ swarm of flies এজাক মাখিয়ে had already started to test the bread সেই কেকটো কি খোৱাবলৈ কি খাবলৈ আৰম্ভ কৰিছিল when the little tailor noticed it যেতিয়া সেই সৰু দৰ্জীজন এইটো লক্ষ্য কৰিছিল he became very angry তেওঁৰ কি বৰ খং উঠিছিল তেওঁ বৰ খঙাল হৈ পৰিছিল so he took a towel তেওঁ এটা কি টাৱেল লৈছিল টাৱেলটো গমেই পোৱা তোমালোকে কাপোৰৰ টাৱেল আমি যে গা ধুই বা মুখ ধোৱা হাত মুখ ধোৱাৰ পিছত আমি যদি মুখমণ্ডল মুছো এই টাৱেল so he took a towel and killed all together 7 flies with one single blow তো কি কৰিছিল হে তেওঁ কি এটা টাৱেল লৈছিল আৰু কি একেলগে কি 7টা মাখি এটা কোবতে কি মাৰি পেলাইছিল ব্লো মানে কি কোব বা ডাং দিয়া তাৰমানে কি কৰিছিল টাৱেলটো দি কি টাৱেলটো যেহেতু কি কৰিছে মাখিবোৰ খাই আছে কেকটো কি কৰিলে টাৱেলটো কি এনেকে তোমাৰ একে কোবতে কি কৰিলে 7টা মাখি মাৰিলে এই কথা কৈছে কি সো হি টুক এ টাৱেল হে এটা তেওঁ টাৱেল লৈছিল এণ্ড কিল্ড অল টুগেদাৰ একেলগে মাৰিছিল 7 ফ্লাইজ 7টা মাখি উইথ ওৱান সিঙ্গল ব্লো এটা কোবতে তো কি এটা কোবতে 7টা মাখি টাৱেলেৰে কি মাৰি পেলাইছিল ও 7 at one stroke মই কি 7 at one stroke এটা কোবতে মই 7টা মাখি মাৰিলো ক্ৰাইজ দা টেইলৰ উইথ ওয়ান্ডাৰ কি সেই দৰ্জন কি গৰ্বৰে কি কৰিলে চিঞৰি উঠিলে ইট মিন্স ইয়াৰ মানে আই হেভ ডান এ গ্ৰেট জব মই এটা কি ডাঙৰ কাম কৰিলো হা ইট মিন্স ইয়াৰ অৰ্থ কি যে আই হেভ ডান এ গ্ৰেট জব মই কি এটা ডাঙৰ কাম কৰি পেলালো হাউ ব্ৰেভ আই এম মই হাউ ব্ৰেভ মানে কি সাহসী হাউ ব্ৰেভ আই এম কি মই কিমান সাহসী মই কিমান যোদ্ধা এভৰিবডি মাষ্ট নো এবাউট মাই ভেলৰ এভৰিবডি সকলোৱে মাষ্ট নো জনা উচিত এবাউট মাই ভেলৰ মোৰ বীৰত্বৰ বিষয়ে কি সকলোৱে মোৰ বীৰত্বৰ বিষয়ে কি জনাটো উচিত দেন তাৰপিছত হি ৰেকৰ্ডেড হিজ ফিট মানে কি তোমাৰ কৃতিত্ব অৱদান তাৰমানে কি কৰিলে তেওঁ এটা কোবতে কি কৰিলে এটা কোবতে তেওঁ 7টা কি মাখি মাৰিলে কি এটা কি কৃতিত্ব কি ডাঙৰ কাম কৰিলে সেইটো কৈছে কি হি দেন তাৰপিছত হি ৰেকৰ্ডেড তেওঁ কি এইটো কি ৰেকৰ্ড কৰিলে প্ৰতিপন্ন কৰিলে সংগ্ৰহ কৰি ৰাখিলে হিজ ফিট তেওঁৰ কৃতিত্ব অন হিজ বেল্ট মানে কি বেল আমি যে কোমৰত বেল দিওঁ সেই বেল দেন হি ৰেকৰ্ডেড হিজ ফিট অন হিজ বেল্ট তাৰপিছত কি কৰিলে তেওঁৰ কৃতিত্বটো কি কৰিলে তেওঁৰ বেল্টত কি লিখি ৰাখিলে এণ্ড আৰু সেট অফ কি কৰিলে যাত্ৰা কৰিলে হি টুক সাম চিজ অলছো উইথ হিম তেওঁ কি অলপ চিজ মানে তোমাৰ কি পনীৰ কি হি টুক সাম চিজ অলছো উইথ হিম তেওঁৰ লগত কি অলপ পনীৰো লৈ যাত্ৰা কৰিলে লাষ্ট 3 নম্বৰ চোৱা পেৰাগ্ৰাফ অন দা ৱে ৰাস্তাত বা পথত দি লিটল টেইলৰ কেম এক্ৰছ এ জিয়েণ্ট ইন এ থিকেট যে ৰাস্তাত দি লিটল টেইলৰ কেম এক্ৰছ সৰু দৰ্জীজনে পাৰ কৰিব লগা হৈছিল এ জিয়েণ্ট এটা দৈত্যক ইন এ থিকেট মানে তোমাৰ
ঘন জংগল যে কি ঘন জংগলৰ মাজেৰে পাৰ হওঁতে তেওঁ কি এটা প্ৰকাণ্ড দৈত্যক লগ পাইছিল। দি জিয়েণ্ট ৰিড দ্য ফিট, সেই দৈত্যটোৱে অসুৰটোৱে কি তেওঁৰ কৃতিত্বটো কি পৰিলে, কি কৃতিত্ব যে তেওঁ যে এটা কোবতে কি 7টা মাখি মাৰিছে, তেওঁৰ যি বীৰত্ব সেইটো কি কৰিছিল, তেওঁৰ বেল্টত কি লিখি ৰাখিছিল। আৰু কি সেইটো কি কোনে পৰিলে বোলে সেইটো তোমাৰ সেই দৈত্যটোৱে পৰিলে। কৈছে কি দি জিয়েণ্ট ৰিড দ্য ফিট, দৈত্যটোৱে সেই কৃতিত্বটো কি পৰিলে। হি at once asked the little tailor to prove his might. He at once asked the tailor, তেওঁ তাৰপিছত কি দৰ্জীজনক ক'লে to prove his might, তেওঁৰ শক্তি প্ৰমাণ কৰিবৰ কাৰণে কি তেওঁ দৰ্জীজনক ক'লে। ফাৰ্ষ্ট প্ৰথমতে the giant took a piece of stone in his palms, প্ৰথমতে কি কৰিলে দৈত্যটোৱে এটুকুৰা পাথৰ কি কৰিলে তেওঁৰ হাতৰ তালুত ৰাখিলে। এণ্ড আৰু squeezed মানে তোমাৰ কি কৰা চেপি দিয়া, হেঁচা দিয়া। এণ্ড squeezed it so tightly that water was dropping out of it, কি কৰিলে যে প্ৰথমতে দৈত্যটোৱে এটুকুৰা কি পাথৰ কি কৰিলে হাতৰ তালত ৰাখিলে আৰু কি এইটো কি জোৰেৰে চেপি কি কৰিলে পানী উলিয়াই দিলে। দেন তাৰপিছত দি টেইলৰ টুক আউট এ পিচ অফ চিজ, তাৰপিছত কি কৰিলে দৰ্জীজনে কি দি টেইলৰ টুক আউট এ পিচ অফ চিজ ফ্ৰম হিজ পকেট, তাৰপিছত দৰ্জীজনে কি তেওঁৰ পকেটৰ পৰা কি অলপমান পনীৰ কি কৰিলে উলিয়াই ল'লে। হি স্কুইজড ইট ইজিলি, তেওঁ কি এইটো সহজতে কি কৰিলে চেপি দিলে। এণ্ড ৱাটাৰ কেম আউট অফ ইট, আৰু কি সহজতে কি কৰিলে পানী ইয়াৰ পৰা ওলাই আহিল। তাৰমানে কি আছিল তোমাৰ সৰু দৰ্জীজন কি আছিল বহুত চালাক আছিল, বহুত কি আছিল চতুৰ আছিল। কি কৰিলে তেওঁ তোমালোকে জানা কি পনীৰ চিপি দিলে এনেই ৰস ওলাব, যে কি হি স্কুইজড ইট ইজিলি, তেওঁ সহজতে কি কৰিলে এইটো চেপি দিলে। এণ্ড ৱাটাৰ কেম আউট অফ ইট, আৰু কি সহজতে কি পানী ইয়াৰ পৰা কি ওলাই আহিল। দি জিয়েণ্ট ৱাজ ছাৰপ্ৰাইজড, কি দৈত্যটো কি হ'ল আচৰিত হৈছিল। বাট কিন্তু হি এগেইন চেলেঞ্জ, তেওঁ আকৌ কি কৰিলে আহ্বান কৰিলে। বাট কিন্তু হি এগেইন চেলেঞ্জ, তেওঁ কি আকৌ আহ্বান কৰিলে দ্য টেইলৰ দৰ্জীজনক, কেন ইউ থ্ৰ' এ ষ্টন এজ ফাৰ এজ আই কেন, তুমি এটা শিল দলিয়াব পাৰিবানে যিমান দূৰলৈ মই দলিয়াব পাৰিম। এইটো কোনে ক'লে, এই কথাটো কি ক'লে তোমাৰ জিয়েণ্টে ক'লে, কি তোমাৰ দৈত্যটোৱে ক'লে। কাক ক'লে দৰ্জীজনক ক'লে যে কি মই এটা পাথৰ কি যিমান দূৰলৈ দলিয়াই দিম সিমান দূৰলৈ তুমি কি দলিয়াব পাৰিবানে। কথা কৈছে কি The giant was surprised, but he again challenged the tailor, can you throw a stone, তুমি এটা পাথৰ দলিয়াব পাৰিবানে as far as I can, মই যিমান দূৰ দলিয়াব পাৰিম তুমি সিমান দূৰলৈ দলিয়াব পাৰিবানে। asked the giant, কি কৰিলে তোমাৰ দৈত্যটোৱে সুধিলে ক'লে। নেক্সট চাই থাকিবা, অলপ দীঘল হ'লেও ইণ্টাৰেষ্টিং আছে, চাই থাকিবা মই কৰি দিছোঁ। হি ডিড ইট ফাৰ্ষ্ট, তেওঁ প্ৰথমতে এই কামটো কৰিলে। কোনে কৰিলে তোমাৰ দৈত্যটোৱে কি কৰিলে প্ৰথমতে কি কৰিলে তোমাৰ সেই পাথৰটো কি কৰিলে দলি মাৰি দিলে। দেন ইট ৱাজ দ্য টাৰ্ণ অফ দ্য লিটল টেইলৰ, তাৰপিছত কি কৰিলে তাৰপিছত কি ইয়াৰ পিছত কি দৰ্জীজনৰ কি পালা আহিল। দেন ইট ৱাজ দ্য টাৰ্ণ অফ দ্য লিটল টেইলৰ, ইয়াৰ পিছত কি দৰ্জীজনে সেই কামটো কৰিব লগা হোৱাৰ কাৰণে কি হ'ল প্ৰস্তুতি ল'ল। দি ক্লিভাৰ টেইলৰ, ভুদিয়ক দৰ্জীটোৱে থ্ৰিউ এ লিটল বাৰ্ড, এটা সৰু চৰাই কি কৰিলে দলি মাৰি দিলে। কোৱাইট প্ৰমোটলি, লাহেকে ডেট হেড বিন ইন হিজ পকেট, তেওঁ আগৰে পৰা তেওঁৰ পকেটত থকা সৰু এটা চৰাই কি লাহেকে কি তেওঁ দলি মাৰি দিলে। তাৰমানে কি কৰিছিল
তোমাৰ এই দৰ্জীজনে কি কৰিছিল সৰু এটা চৰাইৰ পোৱালি কি আনিছিল চৰাই মানে উৰিব শিকিছে সৰু এটা চৰাই কি কৰিছে তাৰ পকেটত ৰাখিছিল যেতিয়া তোমাৰ পকেটৰ পৰা লাহেকৈ দলি দিব মানে কি উৰি গুচি যাব মানে কি তোমাৰ দৈত্যটোৱে যিমান দূৰ তোমাৰ পাথৰ দলিয়াব নিশ্চয় এই তোমাৰ চৰাইৰ কি তাতকৈ কি বেছি দূৰলৈকে উৰি গুচি যাব সেই কথা কৈছে কি The clever tailor threw a little bird quite promptly that had been in his pocket. কি বুদ্ধিয়ক দৰ্জীজনে আগৰে পৰা পকেটত ৰখা এটা সৰু চৰাই কি তাৰ পকেটৰ পৰা কি দলিয়াই দিলে The giant was highly impressed. কি তোমাৰ দৈত্যটো কি আৰু বেছিভাৱে কি হ'ল প্ৰভাৱিত হৈছিল and আৰু he let the tailor to go ahead আৰু কি তেওঁ দৰ্জীজনক কি কৰিলে তেওঁৰ ৰাস্তা দেখুৱাই দিছিল ইনসিডেন্টলি হঠাৎ দুৰ্বক্ৰমে দি টেইলৰ ৰিচ্ড দ্য কিংছ কোৰ্ট দুৰ্বক্ৰমে কি হ'ল ঘূৰি তোমাৰ দৰ্জীজনে কি এজন কি ৰাজাৰ ৰাজপ্ৰসাদত কি হ'ল উপস্থিত হ'ল ৰিচ্ড মানে উপস্থিত হোৱা কিংছ কোৰ্ট মানে কি ৰাজপ্ৰসাদ ৰাজদৰবাৰ Incidentally, the little tailor reached the king's court and asked for a job. Job মানে চাকৰি যি কি দৈবক্ৰমে দৰ্জীজনে কি ঘূৰা ফুৰা কৰি এটা ৰজাৰ ৰাজপ্ৰসাদ উপস্থিত হ'ল আৰু কি এটা চাকৰিৰ কাৰণে কি কৰিলে আবেদন কৰিলে Reading the feet on the belt reading মানে পঢ়া read মানে পঢ়া Reading the feet on the belt of the tailor কি দৰ্জীজনৰ বেল্টত থকা কীৰ্তিটো পৰাৰ পিছত দি কিং ৱাজ মুভড বাই লগে কি কৰিলে তেওঁক চাকৰি দিলে হি মিছটুক দ্য টেইলৰ ফৰ এ গ্ৰেট ৱাৰিয়ৰ হি মিছটুক তেওঁ ভুলবশত দি টেইলৰ ফৰ এ গ্ৰেট ৱাৰিয়ৰ ভুলবশতভাৱে তেওঁ সেই দৰ্জীজনক কি কৰিলে এটা ডাঙৰ কি যোদ্ধা হিচাপে কি কৰিলে ভাবিলে হি মিছটুক দ্য টেইলৰ ফৰ এ গ্ৰেট ৱাৰিয়ৰ ভুলবশতভাৱে কি তেওঁক কি এটা ডাঙৰ যোদ্ধা হিচাপে কি ভাবিলে এণ্ড আৰু এপইণ্টেড হিম টু এ জব ইন দ্য ৰয়েল আৰ্মি আৰু কি সেই ৰাজপ্ৰসাদৰ কি এটা ডাঙৰ উচ্চ পদত কি কৰিলে তেওঁক চাকৰি দিলে কাক এই সৰু দৰ্জীজনক চাই থাকিবা নেক্সট So far, the people of the country had been suffering a lot due to torture of two giants. So far, the people of the country, সেই দেশৰ প্ৰজাসকলে সেই দেশৰ মানুহবোৰে বহুদিনৰ পৰাই had been suffering ভুগি আছিল a lot due to torture of two giants. কি সেই দেশৰ প্ৰজাসকলে কি বহুদিনৰ পৰাই দুটা দানৱৰ অত্যাচাৰ সহ্য কৰিব লগা হৈ আছিল কি বহুদিনৰ পৰাই সেই দেশৰ প্ৰজাসকলে কি কৰিছিল দুটা দানৱৰ অত্যাচাৰ কি দুটা দানৱৰ দৈত্যৰ কি অত্যাচাৰ সহ্য কৰি আছিল টৰ্চাৰ মানে কি অত্যাচাৰ কৰা so he the king called the little tailor হে ৰজাজনে সৰু দৰ্জীজনক কি মাতি পঠিয়ালে এণ্ড আৰু said কৈছিল you are a great warrior তুমি এটা ডাঙৰ যোদ্ধা now এতিয়া it is your duty to kill this giant and save my subject এতিয়া তোমাৰ এইটোৱে কৰ্তব্য হ'ব কি তুমি সেই কি কৰা এই দৈত্যবোৰক কি কৰা দৈত্যক মাৰি পেলোৱা এই দৈত্য দুটা কি মাৰি পেলোৱা আৰু কি আৰু মোৰ দেশৰ কি প্ৰজাসকলক কি কৰা তুমি ৰক্ষা কৰা কৈছে কি না এতিয়া ইট ইজ ইয়ৰ ডিউটি এতিয়া তোমাৰ এইটো কৰ্তব্য তোমাৰ এতিয়া কি সময় টু কিল দিছ জিয়েণ্ট তুমি কি এই দুটা দৈত্যক কি মাৰিব লাগিব এণ্ড ছেভ মাই ছাবজেক্ট আৰু কি মোৰ প্ৰজাসকলক কি এই অত্যাচাৰৰ পৰা কি ৰক্ষা কৰিব লাগিব ইফ ইউ ছাকচেছ যদি তুমি এই কামত সফল হোৱা I will give you half of my kingdom. I will give you মই তোমাক দিম half of my kingdom
কিংডম কিংডম মানে কি তোমাৰ ৰাজ্য নেকি যদি তুমি এই কামত সফল হোৱা মই মোৰ আধা ৰাজ্য কি তোমাক দি দিম and my only daughter will be your wife আৰু মোৰ একমাত্ৰ জীয়েকজন ছোৱালীজনী কি তোমাৰ লগত কি বিয়া দিম কৈছে কি যে যদি তুমি এই দৈত্য দুটাক মাৰিব পাৰা কি কৰিম মই মোৰ ৰাজ্যৰ আধা অংশ তোমাক দিম আৰু কি একমাত্ৰ মোৰ জীয়েকজনে কি তোমাৰ লগত কি দিম মই বিয়া দিম কোনে ক'লে ৰজাজনে ক'লে নেক্সট চোৱা The little tailor thought for a while সৰু দৰ্জন অলপ সময় কি কৰিলে চিন্তা ভাৱনা কৰিলে then he went out to find out the giant তাৰপিছত কি কৰিলে তেওঁ সেই দৈত্য দুটা কি বিচাৰি উলিয়াবলৈ কি কৰিলে বিচাৰি উলিয়াবলৈ ধৰিলে when he reached the forest যেতিয়া তেওঁ হাবিত উপস্থিত হৈছিল the giant were sleeping under a big tree সেই দৈত্য দুটা কি কৰিছিল দৈত্য দুটাই এটা ডাঙৰ গছৰ তলত কি আছিল টুপুৰি মাৰি আছিল the little tailor thought of an idea সৰু দৰ্জিজনে কি এটা মনতে কি এটা কৈছিল কি কৰিলে এটা উপায় উলিয়ালে এটা বুদ্ধি উলিয়ালে he gathered some small stones in his pocket he gathered তেওঁ যোগাৰ কৰিলে তেওঁ সংগ্ৰহ কৰিলে some of stones কিছু শিলগুটি in his pocket তেওঁৰ পকেটত and আৰু climb up বগাই উঠিলে a nearby tree এটা ওচৰতে থকা এটা কি গছত কি কৰিলে তেওঁ কিছু শিলগুটি সংগ্ৰহ কৰি পকেটত ভৰালে আৰু কি ওচৰৰে এটা কি গছত কি কৰিলে তেওঁ বগাই উঠিলে then তাৰপিছত from the tree সেই গছটোৰ পৰা from the tree top গছৰ ওপৰৰ পৰা he began to throw stones তেওঁ কি সেই গছৰ ওপৰৰ পৰা কি পাথৰ কি তোমাৰ দলিয়াবলৈ আৰম্ভ কৰিলে at once of the two giant সেই দুটা দৈত্যলৈ at regular intervals কি অলপ সময় পিছে পিছে কি কৰিলে তোমাৰ তেওঁ কিছু কি কৰিলে তেওঁ কিছু তোমাৰ শিলগুটি সংগ্ৰহ কৰিলে আৰু সেইবোৰ কি কৰিলে পকেটত ভৰালে আৰু কি কৰিলে এই তোমাৰ দৈত্য দুটা যে শুই আছিল তাৰে ওচৰৰে এটা কি গছত কি বগাই উঠিলে আৰু কি কৰিলে এই গছৰ ওপৰৰ পৰা কি কৰিলে অলপ সময় পিছে পিছে কি শিলগুটি দলিয়াবলৈ ধৰিলে কি মজাৰ গল্প then from the tree top গছৰ ওপৰৰ পৰা he began to throw stones তেওঁ পাথৰবোৰ দলিয়াবলৈ আৰম্ভ কৰিলে at one of the two giant সেই দুটা দৈত্যলৈ at regular intervals অলপ সময় পিছে পিছে the injured giant awoke এই আঘাতপ্ৰাপ্ত দৈত্য দুটাই awoke হাৰ পাইছিল and pushed the other এজনে আনজনক কি মাৰিলে ঠেলিছিল পুশ মানে ঠেলা মাৰা কিন্তু ইয়াত কি হ'ব তোমাৰ ভুকিওৱা আক্ৰমণ কৰা কি the injured giant আঘাতপ্ৰাপ্ত দৈত্যবোৰে awoke জাগিছিল হাৰ পাইছিল and pushed the other এজনে আনজনক কি কৰিলে আক্ৰমণ কৰিলে কেনেকৈ আক্ৰমণ কৰিলে চোৱা এজনে ভাবিছে তেওঁ মাৰিছে আনজনে ভাবিছে কি তেওঁ মাৰিছে then he said তাৰপিছত তেওঁ কৈছিল এংগ্ৰিলি খঙেৰে why are you knocking me তই কিয় মোক মাৰি আছা the other giant smiled and said আন দৈত্যটোৱে কি হাঁহিছিল আৰু কৈছিল you must be dreaming তই নিশ্চয় কি সপোন চাই আছা no it is wrong নহয় এইটো ভুল no নহয় it is wrong এইটো ভুল shouted the first giant প্ৰথম দৈত্য কি চিঞৰি উঠিছিল yes হয় you did হয় তই নিশ্চয় এটা কৰি আছা yes হয় you did তই নিশ্চয় এটা কৰি আছা firmly said the second giant কি দ্বিতীয় দৈত্যটো কি দৃঢ়ভাৱে ক'লে firmly মানে কি দৃঢ়ভাৱে and you are telling a lie আৰু কি তই মিছা মাতি আছা soon they started quarreling soon সোনকালে they started সিহঁতে আৰম্ভ কৰিছিল quarreling কাজিয়াত লিপ্ত কি সোনকালে সিহঁতে কি কাজিয়াত লিপ্ত হৈছিল it was a fiery duel এইটো কি এই কাজিয়াটো কি বৰ উগ্ৰ মূৰ্তি ধাৰণ কৰিছিল duel মানে কি দ্বন্দ্ব যুদ্ধ fiery মানে কি উগ্ৰ কি it was a fiery duel এই কাজিয়াটো কি
উগ্ৰ মূৰ্তি ধাৰণ কৰিছিল। এজ এ ৰিজাল্ট অৱশেষত ফলাফলত both the giant lost their life দুয়োটা দৈত্যই কি সিহঁতৰ জীৱন হেৰুৱাইছিল মানে কি মৃত্যু হৈছিল। ইজনে আনজাক মাৰোতে মাৰোতে কি দুজনেৰে কি হ'ল মৃত্যু হ'ল। এজ এ ৰিজাল্ট অৱশেষত both the giant lost their life দুয়োটা দৈত্যই কি সিহঁতৰ জীৱন শেষ কৰিলে মৃত্যু হ'ল। লাষ্ট চোৱা অলপ দীঘলীয়া হ'ল উপায় নাই মই এটা ভিডিঅ'তে শেষ দিছোঁ চোৱা। The Tailor felt very proud of it কি সৰু দৰ্জীজনে কি কৰিলে এইটো বৰ গৌৰৱ অনুভৱ কৰিলে। He returned to the court with flying colors তেওঁ ৰাজপ্ৰসাদলৈ কি সগৌৰৱেৰে কি হ'ল উপস্থিত হ'ল। With flying colors মানে কি সগৌৰৱেৰে। He returned to the court with flying colors কি সগৌৰৱেৰে ৰাজাৰ ৰাজপ্ৰসাদলৈ কি হ'ল উপস্থিত হ'ল। Your Majesty হে মহাৰাজ I have done my job মই মোৰ কামটো কৰি পেলাইছোঁ। Now এতিয়া it is your turn এতিয়া আপোনাৰ কথা ৰাখাৰ সময়। He said haughtily to the king তেওঁ ৰজাজনক কি কৰিলে ৰজাজনক তোমাৰ haughtily মানে গৰ্বৰে। He said haughtily to the king তেওঁ ৰজাক গৰ্বৰে ক'লে। The king was impressed ৰজাজনে কি হ'ল ৰজাজনে বৰ অনুপ্ৰাণিত হ'ল প্ৰভাৱিত হ'ল। He too kept his word তেওঁ দিয়া কথাবোৰ কি তেওঁ ৰাখিলে। He gave away half of his kingdom to the little tailor কি তেওঁ সেই সৰু দৰ্জনক তেওঁৰ আধা ৰাজ্য দি দিলে। His daughter also তেওঁৰ জীয়কজনকো also got married to the mighty tailor সেই সাহসী His daughter also got married to mighty tailor কি সেই সাহসী দুইজনৰ লগত তেওঁৰ জীয়েকজনক কি দিলে বিয়া দিলে। All were happy সিহঁতে কি বৰ সুখেৰে দিনবোৰ পাৰ কৰিছিল। চ' এইখিনি আছিল তোমাৰ গল্পটোৰ অনুবাদ। মই যিমান দূৰ পাৰিছোঁ তোমালোকক মই অনুবাদখিনি কৰি দিছোঁ। এতিয়া তোমালোকৰ মাজলৈ মই ৱাৰ্ড মিনিংখিনি লিখি দিছোঁ চাই থাকিবা। চাবা The little tailor সৰু দৰ্জীজন বা কণমানি দৰ্জীজন। ৱাৰ্ড মিনিং পেৰা 1 লং আগো মানে কি বহুদিন আগত লিভ মানে বসবাস কৰিছিল কাণ্ট্ৰি মানে দেশ হেপী মানে সুখী ইনাফ মানে যথেষ্ট বা পৰ্যাপ্ত কমফৰ্টেবলি মানে কি নিয়াৰিকৈ এজ ইউজুৱেল মানে কি আনদিনৰ দৰে শ্বেয়িং মানে চিলোৱা বা চিলাই কৰা ব্ৰাইট মানে উজ্জ্বল প্ৰফুল্লিত মুড মানে অৱস্থা মন ফেল্ট মানে অনুভৱ কৰা হাংৰি মানে ভোকাতুৰ স্পিড মানে কি সিঁচৰিত কৰা বা মিহলি কৰা এষ্টিটিছ মানে কি চিলাই বাইট মানে কামোৰা স্লাইচ মানে কি টুকুৰা। পেৰা নম্বৰ 2 চোৱা মেইন টাইম মানে সেই সময়ত স্বাৰ্ম মানে ঝাক ফ্লাইছ মানে মাখি টেষ্ট মানে সোৱাদ ব্ৰেড মানে ব্ৰেড নটিচ মানে লক্ষ্য কৰিছিল এংৰি মানে খঙাল বা খং টাৱেল মানে টাৱেল ব্লো মানে আঘাত বা নিক্ষেপ কৰা ক্ৰাইষ্ট মানে চিঞৰা ব্ৰেভ মানে সাহসী ভেলৰ মানে বীৰত্ব ফিট মানে কৃতিত্ব বা অৱদান বেল্ট মানে বেল্ট ছেটআপ মানে যাত্ৰা কৰা চিজ মানে পনীৰ। চাই থাকিবা। পেৰা 3 ৱে মানে ৰাস্তা পাপত এক্স মানে পাৰ হোৱা জিয়েণ্ট মানে দৈত্য বা দানৱ থিকেট মানে কি ঘন জংঘল ফিট মানে কৃতিত্ব প্ৰুভ মানে প্ৰমাণ কৰা ষ্টন মানে পাথৰ পিচ মানে টুকুৰা প্লাম মানে তালু স্কুইচ মানে চিপি দিয়া চাপ দিয়া ড্ৰপ মানে পৰা ছাৰপ্ৰাইজ মানে আচৰিত হোৱা চেলেঞ্জ মানে আহ্বান কৰা ফাৰ মানে দূৰত্ব ক্লিভাৰ মানে কি বুদ্ধিয়ক থ্ৰু মানে কি দলিয়াই দিছিল কোৱাইট মানে একেবাৰে সম্পূৰ্ণ ইমপ্ৰেছড মানে প্ৰভাৱিত হোৱা গো এহেড মানে আগবাঢ়ি যোৱা বা উন্নতি লাভ কৰা। পেৰা 4 ইনচিডেণ্টলি মানে ঘটনাক্ৰমে বা প্ৰসংগক্ৰমে জব মানে কাম বা চাকৰি ওৰিয়ৰ মানে যোদ্ধা মিষ্টিক মানে কি ভুলবশত
পেৰা 5 ছাফাৰিং মানে ভুকি থকা, লট মানে বহুতো, টৰ্চাৰ মানে অত্যাচাৰ, সাবজেক্ট মানে বিষয়বস্তু, সাকসেস মানে কৃতকাৰ্য, কিংডম মানে ৰাজ্য, ডটাৰ মানে জীয়েক বা বেটি বা ছোৱালী যি কোৱা। লাষ্ট চোৱা থট মানে চিন্তা কৰা, ভবা, হোৱাইল মানে কিছু সময়, হোৱাইল মানে যেতিয়া, ফাইণ্ড আউট মানে বিচাৰি উলিওৱা, হোৱাইল মানে যেতিয়া হ'ব, যেতিয়া লিখিবা যেতিয়া। ৰিষ্ট মানে উপস্থিত হোৱা, আইডিয়া মানে উপায় বা ধাৰণা, গেদাৰ মানে কি জমা কৰা বা সংগ্ৰহ কৰা, ক্লাইম মানে বগোৱা, থ্ৰ' মানে দলিয়াই দিয়া, ইণ্টাৰভেলছ মানে কি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে, ইনজুৰ মানে আঘাতপ্ৰাপ্ত হোৱা, এৱেক মানে সাৰ পোৱা বা জাগি উঠা, পুছ মানে ঠেলা মাৰা, নক মানে ভুকি মাৰা, স্মাইল মানে হাঁহি, ড্ৰিম মানে সপোন, শাউটেড মানে কি চিঞৰা। পেৰা 8 চোৱা ফাৰ্মলি মানে দৃঢ়ভাৱে, কোৱাৰেল মানে কাজিয়া, ফায়াৰ্চি মানে উগ্ৰ, ডুৱেল মানে দ্বন্দ্বযুদ্ধ, লষ্ট মানে হেৰুৱা। চ' এইখিনি আছিল তোমাৰ দি লিটল টেইলৰৰ গল্পখিনি। চ' মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। নেক্সট ভিডিঅ'ত তোমালোকক মই কুৱেশ্যনসমূহ আলোচনা কৰি দিম। থেংক ইউ।